हेलो दोस्तों कैसे स्टेबिलाइजर যদি আমি ইউ ভি সি ডি কে এন কে ইউ জি কোডত লিখা হয় তেন্তে ক্রিকেটক আমি কি কোডত লিখা হ'ব তো ইয়াত চাৰিটা অপচন দিয়া আছে আমি চাম যে ইয়াৰ উত্তৰটো কি হয় তাৰ আগতে আমি যেতিয়াই দেখিম যে এনেকুৱা কোৱেশ্চন থাকে কোড লিখা তেতিয়াহলে আমি কি কৰিম এ বি সি ডি ই এফ জি এইচ এনেকে লিখি তাৰ পিছত নাম্বাৰিং কৰিম ইহঁতক কি কৰিম নাম্বাৰিং কৰিম এতিয়া আমি চাও স্টেবিলাইজ যত ইউ বি সি ডি কে এন কে ইউ জি ইয়াত আছে চাও 2 প্লাস 2 ইয়াত প্লাস 2 এস টি ইউ 2 টি ইউ বি 2 গর এ সি প্লাস 2 এনেকে গৈছে গতিকে ইয়াৰো কি হ'ব প্লাস 2 এ হ'ব সি আর আই সি কে ই ইয়াৰ কি হ'ব প্লাস 2 ই প্লাস 2 আর এস টি প্লাস 2 আই জে কে গতিকে সি তাৰ পিছত আকৌ সি গতিকে আমি ইয়াত চাম ই টি কে ই ক'ত আছে ই টি কে ই তাৰ পিছত চাও কে এল এম ই এফ জি টি এস আর এস টি ইউ ভি গতিকে এইটো মিলিছে এনেদৰে আপোনালোকৰ আসাম পুলিচৰ প্ৰিপাৰেচন বুষ্ট কৰিবৰ কাৰণে আমাৰ ক্লাছ জয়েন কৰিব পাৰে ধন্যবাদ